8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত এটা গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে ছিটখিনি লৈ লওক, 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি ছিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ, মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্ষ মণ্ডৰে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ না। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত এটা গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে ছিটখিনি লৈ লওক, 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি ছিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ, মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্ষ মণ্ডৰে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ না।